নেচাৰেল ৰিচোৰ্চ বুলি ক'লে কি বুজিম আমি? প্ৰকৃতিত আমাৰ যোনখিনি ৰিচোৰ্চ আছে, যোনখিনি আমাৰ মানুহে সৃষ্টি কৰা নাই, সেই ৰিচোৰ্চখিনিক নেচাৰেল ৰিচোৰ্চ বুলি কোৱা হয়। যোনখিনি আমাৰ প্ৰকৃতিত নিজেই সৃষ্টি হৈছে, সেইবিলাক হৈছে এয়াৰ, ৱাটাৰ, ছইল, মিনাৰেলছ, ক্লাইমেট, ছ'লাৰ এনাৰ্জি, এনেকুৱা যোনবিলাক আমাৰ ৰিচোৰ্চ, যোনবিলাক আমাৰ মানুহে সৃষ্টি কৰা নহয়, তেনেকুৱা ৰিচোৰ্চবিলাকক নেচাৰেল ৰিচোৰ্চ বুলি কোৱা হয়। মানে যোনবোৰ আমাৰ প্ৰকৃতিত নিজে নিজে সৃষ্টি হৈছে, এইখিনি হৈছে নেচাৰেল ৰিচোৰ্চ। আৰু নেচাৰেল ৰিচোৰ্চখিনি আমি বেচিছ অফ অৰিজিনটো বেছ কৰি পেলাই আমি দুটা টাইপত ভাগ কৰিব পাৰোঁ। এটা হৈছে বায়'টিক আৰু আনটো হৈছে এবায়'টিক। বায়'টিকখিনি হৈছে কোনখিনি? যোনখিনি আমাৰ লিভিং এণ্ড অৰ্গেনিক মেটেৰিয়েলছ, যেনে যোনখিনি প্লাণ্টছ, এনিমেলছ, যোনখিনিত আমাৰ লাইফ আছে, লাইফ থকা গোটেইখিনি বায়'টিকত পৰিব। আৰু যোনখিনি আমাৰ এটা লিভিং বডিৰ পৰা পোৱা হৈছে, সেইখিনিও আমাৰ বায়'টিকত পৰিব। যেনে ফচিল যোনখিনি ফুৱেলছ থাকে, সেইখিনি এটা আমাৰ লিভিং বডিৰ পৰা লাহে লাহে সেইবিলাক গৈ এনেকুৱা ফচিলছ ফুৱেলছ তাত আমাৰ প্ৰডিউচ হয়। পেট্ৰলিয়াম যোনখিনি আমি কোল পাওঁ, এইখিনি আমাৰ এটা লিভিং বডিৰ পৰা বা লিভিং পাৰ্টৰ পৰা গৈ আমি পাওঁ, তেনেকুৱাবিলাকক বায়'টিক ৰিচোৰ্চ বুলি কোৱা হয়। আৰু এবায়'টিক ৰিচোৰ্চখিনি হৈছে যোনখিনি আমাৰ নন লিভিং পাওঁ আমি, নন লিভিং আৰু নন অৰ্গেনিক যোনখিনি আমি পাওঁ ৰিচোৰ্চ, সেইখিনিক আমি এবায়'টিক বুলি কওঁ। যেনে ৱাটাৰ, লাইট, এচিডিটি, টেম্পাৰেচাৰ, এনাৰ্জি, বা যোনখিনি আমি অ'ৰ্ছ পাওঁ, যেনে গ'ল্ড, চিলভাৰ, ষ্টীল, মানে প্ৰায়বিলাক গোটেইখিনি যোনখিনি আমাৰ মেটেল পাওঁ, এইখিনি গোটেইখিনি আমাৰ এবায়'টিকত পৰিব। আৰু এই দুটা ভাগ আমি বেচিছ অফ অৰিজিনৰ বেচিছত আমি দুটা ভাগত ভাগ কৰোঁ এইখিনি। তাৰোপৰি আমি নেচাৰেল ৰিচোৰ্চখিনি বেচিছ অফ ৰিকভাৰী ৰেটৰ ওপৰতো বেছ কৰি আমি তাক দুটা টাইপত ভাগ কৰিব পাৰোঁ। এটা হৈছে ৰিনিউৱেবল ৰিচোৰ্চেছ আৰু আনটো হৈছে নন ৰিনিউৱেবল ৰিচোৰ্চেছ। নন ৰিনিউৱেবল ৰিচোৰ্চেছখিনিত কি পৰে? কোল, পেট্ৰলিয়াম, অইল, এনেকুৱা ধৰণৰ যোনখিনি থাকে আমাৰ, ইউৰেনিয়াম, ষ্টীল, যোনখিনি আমি মানুহে অতি বেছিকৈ ইউজ কৰিলে আমি মানে তাৰ পৰিমাণটো বহুত বেছি ধৰণে কমাই দিব পাৰোঁ বা একেবাৰে নাইকিয়াও কৰি দিব পাৰে, কোল, পেট্ৰলিয়াম, অইল এইবিলাক। কাৰণ এতিয়া এইবিলাক ইউজ কৰি এতিয়া আমাৰ প্ৰকৃতিত এইবিলাক আমাৰ বহুত কমি গৈছে। কিছুমান দেশত আছে বহুত পৰিমাণে, কিন্তু কিছুমান দেশত একেবাৰে কমি গৈছে এইবিলাক ৰিচোৰ্চ। এইবিলাক নন ৰিনিউৱেবল, তাৰমানে বহুত টাইম ল'ব এইবিলাক আকৌ আহিবৰ কাৰণে, আমি অতি সহজতে এইখিনি আমি নাপাওঁ। কিন্তু ৰিনিউৱেবল ৰিচোৰ্চেছ কোনখিনি হৈছে? যোনখিনি এইখিনিক ফ্ল' ৰিচোৰ্চ বুলিও কোৱা হয়, কাৰণ অতি সহজে আমি পাই যাওঁ, এটাৰ পৰা আনটোলৈ মানে পৰিৱৰ্তন হৈ পেলাই অতি সহজে পাওঁ। বায়'মাছ বা বায়' এনাৰ্জি যোনখিনি থাকে, এইখিনি ৰিনিউৱেবল এনাৰ্জি, ৰিনিউৱেবল ৰিচোৰ্চেছত পৰিব এইখিনি। উইণ্ড এনাৰ্জি যোনখিনি আমি বতাহৰ পৰা পাওঁ, ছ'লাৰ এনাৰ্জি যোনখিনি থাকে, এনেকুৱা ধৰণৰ যোনখিনি এনাৰ্জি। আৰু যোনখিনি ৰিচোৰ্চ আমাৰ এটা ফ্ল' ৰিচোৰ্চ হয়, মানে এইখিনি এটাৰ পৰা আনটো আমি অতি সহজতে পাই যাব পাৰোঁ, তেনেকুৱাবিলাক ৰিচোৰ্চক ৰিনিউৱেবল ৰিচোৰ্চ বুলি কোৱা হয়। এই দুটাৰ মাজত মেইন পাৰ্থক্য এইটো, ৰিনিউৱেবল ৰিচোৰ্চখিনি শেষ নহয়, এইখিনি এটাৰ পৰা আনটোলৈ গৈ সেইটো মানে এটা চাৰ্কুলৰ নিচিনাকৈ এইখিনি আমি পাই থাকিম। কিন্তু নন ৰিনিউৱেবল ৰিচোৰ্চেছখিনি কি হয়? এইটো আমি ফ্ল' নহয়, মানে এইখিনি কোলখিনি আমি ইউজ কৰাৰ পাছত আকৌ সেইখিনি হৈ পেলাই এনেকৈ আমাৰ পোৱাৰ সম্ভাৱনাটো বহুত কমি যায়। এনেকুৱা ৰিচোৰ্চখিনিক আমি নন ৰিনিউৱেবল ৰিচোৰ্চ বুলি কয়। এইখিনি ৰিচোৰ্চ আমি মানে অতি বেছি ইউজ কৰিলে আমি এইখিনি শেষ কৰি দিব পাৰিম, কাৰণ সেইখিনি প্ৰডিউচ হওঁতে বহুত টাইম লাগি যাব। কিন্তু এইখিনি আমি অতি সহজে পাই যাম, এটাৰ পৰা আনটো এনাৰ্জি আমি বহুত সহজে পাই যাম, আৰু এনাৰ্জিটো এইখিনি শেষ কৰিব নোৱাৰি। ছ'লাৰ এনাৰ্জিটো যেনেকৈ তাৰ পৰা আমি ইলেক্ট্ৰিচিটি পাম, কিন্তু ছ'লাৰ এনাৰ্জিটো আমি শেষ কৰিব নোৱাৰোঁ। সূৰ্যৰ ইমানেই বেছি এনাৰ্জি আছে যে সেইটো আমি শেষ কৰাৰ কথা মানে সম্ভৱেই নহয়। গতিকে এনেকুৱা এনাৰ্জিবিলাকক ৰিনিউৱেবল ৰিচোৰ্চ বুলি কয়, যোনখিনি ৰিচোৰ্চ আমি শেষ কৰিব নোৱাৰিম। মানে যেনেকৈ আমি যদি চাওঁ ছ'লাৰ এনাৰ্জিটো, এইটো ৰিনিউৱেবল এনাৰ্জি বা ফ্ল' এনাৰ্জি এইটো। কাৰণ ছ'লাৰ এনাৰ্জিটোৰ পৰা আমি কি পাম? ছ'লাৰটোৰ পৰা ৰেডিয়েণ্ট লাইট এণ্ড হিট, লাইট আৰু আমি হিটটো টেকন'লজি যদি আমি ইউজ কৰোঁ, তাত টেকন'লজি ইউজ কৰি আমি তাৰ পৰা ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰিম।
থাৰ্মেল এনাৰ্জি আৰু বেলেগ বেলেগ এনাৰ্জি আমি ইউজ কৰিব পাৰিম কিছুমান কেমিকেল ৰিয়েকশ্যন কৰা হয় সোলাৰ এনাৰ্জিৰ প্ৰেজেন্সত এইখিনি আৰু বেসিক্যালি আমাৰবিলাক যোনবিলাক ঘৰত আমাৰ যোনটো ইউজ কৰে যোনটো প্লেট ইউজ কৰি থাকে আমাৰ এনেকুৱা এটা প্লেট প্ৰায়বিলাক ঘৰত আজিকালি ইউজ কৰে এইটোক কয় সোলাৰ সেল ইউজ কৰে তাত এই সোলাৰ সেল অৰ photovoltaic cell converts the energy of light directly into electron ঘৰতে এইবিলাক ইউজ কৰি থকা হয় সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আমি জানিব লাগে তাত কি কৰে এই সোলাৰ সেলটোৱে সানলাইটটো এবজৰ্ব কৰে আৰু ডাইৰেক্টলি মানে সেইখনৰ সেলটোৰ জৰিয়তে এই ইলেক্ট্ৰিকেল কাৰেণ্টলৈ কনভাৰ্ট কৰি দিয়ে এনেকৈ ধৰণে আমি অতি সহজতে সোলাৰ এনাৰ্জিটোৰ পৰা আমি ইলেক্ট্ৰিকেল কাৰেণ্টটো পাই থাকোঁ এটাৰ পৰা আনটো আৰু সোলাৰ এনাৰ্জিটো এটা ৰিনিউৱেবল এনাৰ্জি এইটো মানে শেষ নহয় কেতিয়াও আমি সিম্পলকৈ জানিবলৈ হ'লে যোনখিনি আমাৰ শেষ হৈ যোৱাৰ মানে সম্ভাৱনা থাকে সেইখিনি নন ৰিনিউৱেবল ৰিচোৰ্চত পৰিব আৰু যোনখিনি আমি শেষ কৰি দিব নোৱাৰোঁ সেইখিনি হ'ব ৰিনিউৱেবল ৰিচোৰ্চ তাৰমানে এইখিনি ৰিনিউ হৈ থাকে মানে সেইখিনি আহি থাকিব সেইখিনি আমি শেষ কৰি দিব নোৱাৰিম কিন্তু নন ৰিনিউৱেবল ৰিচোৰ্চেছখিনি আমি অতি বেছি পৰিমাণে ব্যৱহাৰ কৰিলে সেইখিনি আমি শেষ কৰি দিব পাৰিম মানে সেইখিনি প্ৰডিউচ হওঁতে আমাৰ বহুত টাইম লাগি যাব